নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। এলিজাবেথ কলেবান গগৈ, তেখেত ইংলেণ্ডৰ জীয়ৰী, অসমৰ বোৱাৰী। তেখেতৰ নামটো অসমত ব্যাপক চৰ্চা হৈ আছে। তেখেতৰ পিছত অসমৰ মুখ্যমন্ত্ৰী লাগি গৈছে। তো এতিয়া মুখ্যমন্ত্ৰী যিমানে লাগক মই ইমানে ভিডিঅ' বনাম। এতিয়া মই মুকলি সমৰ্থন জনালোঁ। ইয়াৰ পিছৰখিনি মই ক'ব লাগিব। এইকাৰণে মানুহে ইতিহাস জনাটো প্ৰয়োজন। মই সকলোকে কৈ আছোঁ, অসমত যিমান মানুহ আছে, ভাৰতত যিমান মানুহ আছে, সকলো মানুহে ইতিহাস জনাটো খুবেই প্ৰয়োজন। যেতিয়া এজন মানুহে ইতিহাসৰ বিষয়ে সম্পূৰ্ণ জানিব, তেতিয়া সেই মানুহজনক কোনো ৰাজনৈতিক নেতাই বুৰ্বক বনাব নোৱাৰে। আৰু তেতিয়া যদি সকলো মানুহে ইতিহাস জানিলে হয়, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথাবোৰ ক'বলৈ সাহসে নাপালে হয়। সাহসটো কিয় পাইছে? কাৰণ ৰাইজে একো নাজানে, একোৱেই নাজানে। অকল মই জানো। মানে ইতিহাসটো কিমানজন মানুহে জানে? আপুনি যিবিলাক ছাত্ৰ আছে, কটন কলেজৰ ছাত্ৰ হওক, দামী দামী কলেজৰ ছাত্ৰ হওক, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হওক, টপ স্কুল আৰু একদম দামী দামী স্কুল, সেইবিলাক স্কুলৰ ছাত্ৰক আপুনি ইতিহাসৰ বিষয়ে যিকোনো কিবা এটা সোধক, ভালকৈ ক'ব নোৱাৰে। মই কেতিয়াবা লাইভ কেমেৰা অন কৰি মই কোনোবা এখন স্কুলৰ ছাত্ৰবিলাকক সুধিম যে ইতিহাসৰ বিষয়ে কি জানে, চাব একো নাজানে। তো মাক বাপেকবিলাকে ইমান টকা খৰচ কৰি যে পঢ়াই আছে, কি পঢ়াই আছে? মাষ্টৰনীবিলাকে কি শিকাই আছে? ইমান টকা ফিজ কিয় দি আছে? ইতিহাসটো কোনো নাজানেই। তো ইতিহাসটো জানিবলগীয়া কথা। ইংলেণ্ড মানে কি, ভাৰত মানে কি, পাকিস্তান মানে কি, এইবোৰ নাজানে। তো ঠিক আছে, মই এতিয়া সকলোবোৰ জনাম। এলিজাবেথ কলেবান গগৈ, তুমি ভয় নাখাবা। তোমাক অসমৰ মুখ্যমন্ত্ৰীয়ে যিমান আক্ৰমণ কৰক একো কৰিব নোৱাৰে। মই বচাই ল'ম। মই বচাই ল'ম মানে কি, মই এনেওতো অসমৰ মুখ্যমন্ত্ৰীৰ ইমান পাৱাৰ নাই যে ইংলেণ্ডৰ ছোৱালী এজনীক কিবা কৰিব। ইমানখিনি দম নাই। তো চুপটা চুপটি কৰিব। চুপটা চুপটি কৰি যিমান কৰিব ইমান মই ভিডিঅ' বনাই কথাবোৰ ৰাজহুৱা কৰিম। তো এতিয়া মই ক'বলৈ বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এইবোৰ মুখ চুপতি কৰি আছে। ইয়াত মানে আইনী ব্যৱস্থাই একো ল'ব নোৱাৰে। কাৰণ কিয়, আইনৰ কথাবোৰ ক'বলৈ গ'লে বহুত দীঘলীয়া ভিডিঅ' হ'ব। মই লাহে লাহে ভিডিঅ'বোৰ বনাম। মই এইটোৱে বনালোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এইবোৰত একো মানে হাতে কামে একো কৰিব নোৱাৰে। মই এইটোৱে ক'লোঁ। ধন্যবাদ।